মাজুলী আৰক্ষীৰ বৃহৎ সফলতা। পেৰাভাৰী গাঁৱত 50 লক্ষাধিক টকাৰ ভাং জব্দ। কৰায়ত্ব কৰে 4 সৰবৰাহকাৰী। নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে মাজুলী আৰক্ষীৰ বৃহৎ সফলতা। অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজশ্ৰী ধন্তিয়াৰ নেতৃত্বত প্ৰতি নিশা পেৰাভাৰী গাঁৱত চলা এক অভিযানত প্ৰায় 50 লক্ষাধিক টকা মূল্যৰ 1 কুইণ্টল ভাং জব্দ কৰে। পেৰাভাৰীৰ অনিল বৰাৰ বাসগৃহত চলোৱা অভিযানত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। সমগ্ৰ মাজুলীত বিক্ৰীৰ বাবে অনা এই ভাংখিনি আৰক্ষীৰ চকুত ধুলি দিবলৈ লুকুৱাই ৰখা হৈছিল পবিত্ৰ গোসাঁইঘৰৰ থাপনা, ল'ৰা-ছোৱালীৰ পঢ়া টেবুল আৰু বিচনাৰ তলৰ লগতে এটা পৰিত্যক্ত গৃহৰ পৰা এই ভাংখিনি জব্দ কৰে। আৰক্ষীয়ে অনিল বৰাৰ বাসগৃহৰ পৰা নগদ প্ৰায় 4 লাখ টকা আৰু সৰবৰাহৰ লগত জড়িত 3খনকৈ গাড়ী জব্দ কৰিবলৈ সক্ষম হয়। এই অবৈধ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অপৰাধত গৃহস্থ অনিল বৰাৰ লগতে গুৱাহাটীৰ বিকি বৰ্মন আৰু গোগামুখৰ ফুলন গগৈক আৰক্ষীয়ে হাতেলুতে কৰায়ত্ব কৰিছে। মই ল'ৰা 4জনে দিছিলে। এইটো সিহঁতে ক'ৰ পৰা আনি দিয়ে নাজানো, মই ঘৰত দিয়েহি। এটা কুইণ্টেল নহয় বাৰু 95 কেজি আছে। সেইটো ঘৰতে 1 কুইণ্টেল হৈছে। চবৰে ভিতৰত ল'ৰাকেইজন লখিমপুৰ, নামকেইটা কি কি? এটা গুৱাহাটী, গুৱাহাটী বিকি বৰ্মন, লখিমপুৰ এজন আছে চুমা, তাৰপিছত এজন আছে বাবু ৰহমান। তেওঁলোকে আপোনাক চাপ্লাই দিয়ে? হয়। কেতিয়াৰ পৰা মানে তেওঁলোকে ইয়াত বস্তুটো এইটো আগত দিছিলে, মানে মই বহুত দিন নকৰাকৈ আছিলোঁ। তাৰপিছত এতিয়া আকৌ নতুনকৈ বোলো দিয়ে যদিও কওঁ বুলি ভাবিছিলোঁ। তাৰপৰা কালি আহিছিলে। মই একো চাপ্লাই কৰা নাই, মই গাড়ীখন নিজৰ নিব আহিছো ইয়াত। মোৰ গাড়ী ভাড়াত লৈ গৈছে তেওঁ, মই গাড়ীখন ল'ব আহিছো ইয়াত। মোৰ একো চাপ্লাই কৰা নাই আৰু মোৰ গাড়ী নিছে, মই জাষ্ট গাড়ীখন নিব আহিছো ইয়াত। তাৰে বাহিৰে মই একো চাপ্লাই এইবিলাক নাজানো। মই ইয়াত গাড়ীখনৰ কাৰণে ৱেইট কৰি আছো। তাৰপিছত গাড়ীখন নাহি নাপাওঁ বুলি কয়, আমি ৰখিয়ে আছো। গাড়ীখন নাহি নাপাওঁ, তাৰপিছত ক'লে যে ৰাতিপুৱা আহি পাব গাড়ীখন। আমি ৰাতিপুৱা যাম বুলি কৈছে, ৰাতিপুৱালৈকে ৰখি দিয়ে, ৰাতিপুৱা গাড়ীখন আহি পাব, তেতিয়া গাড়ীখন লৈ যাবা। তাৰপিছত ইহঁতে আহি পেলাই আমাক এনেকে কৈ দিলে। তাৰপিছত এতিয়া গমেই পাই আছে আপুনি এইবিলাক। আপুনি সুধি লওক, লগা হ'লে তেওঁক মাতি লওক আপুনি। মই আজিলৈকে এইবিলাক আপুনি লগা হ'লে মোৰ মোবাইল, আপুনি লগা হ'লে মোৰ বিকি বৰ্মন লিখো, ঘৰটো গুৱাহাটীতে। কিন্তু আপুনি যিয়ে নহওক, আপুনি মোৰ মোবাইল চাই লওক, কিবা চাই লওক। আপুনি যদি ইন ফিউচাৰত কিবা প্ৰুফ পাই যায় যে মই কৰিছোঁ, তেতিয়াহ'লেতো মই একচেপ্ট কৰিম মই কৰিছোঁ। কিন্তু মই একো কৰা নাই। আপুনি লগা হ'লে আপুনি আগতে চাই লওক ন, আপুনি মোবাইলত যিহত চাই আপুনি চাই লওক ন। যদি মোৰ বেপাৰ হয়, কিবা হয়, চাই লওক। জাষ্ট মই গাড়ীখন ভাড়াত দিছোঁ, মই গাড়ীখন নিব আহিছোঁ জাষ্ট ইয়াত। সেইটোৰ বাহিৰে মই একো নাজানো। আপুনি লগা হ'লে তেওঁক সোধক। আপোনাৰ ঘৰ কোন জেগাত? মোৰ ঘৰ আপোনাৰ শিৱঞ্চী কলেজৰ ওচৰত। আপোনাৰ নামটো? মোৰ নাম ফুলন গগৈ। নাই, আমি দুটা অকল ফাংচন চাব আহিছিলোঁ। মই ইয়াক লৈ আহিছিলোঁ, ই মোক কৈছিলে গাড়ী আহি আছে বুলি। লগতে ফাংচনো আছিলে, তাৰপৰা সেইকাৰণে গোটেইকেইটা আহিছিলোঁ। গাড়ীক ৱেইট কৰি থাকোঁতে গাড়ীখনক আমি ৰখি থাকিলোঁ। যিটো গাড়ী যদি আহি পালে হয়, আমি গুচি গ'লো হয় ইয়াৰ পৰাই। কিন্তু তেওঁ গাড়ীখন ক'ত আছে ক'ত নাই আমি গম নাপাওঁ। পিছত কৈছে গাড়ীখন আহি পাইছে, ৰাতিপুৱা লৈ যাবা, তোমালোকে ইয়াতে থাকি দিয়া এতিয়া আজি। সেইটো আমি থাকি দিছোঁ, আজি ৰাতি শুই আছোঁ। ঠিক আছে, আপুনি যদি এনেকুৱা ভাবিছে তেতিয়াহ'লে নহয়। যিজন মালিকৰ ঘৰত আপুনি আছে, এই মালিকজনে আমাৰ আগত বাইক দিছে যে তেওঁলোকে কৈছে যে আপোনালোকে ভাং আনি ইয়াত চাপ্লাই কৰিছে। এটা কাম কৰক, তেতিয়াহ'লে আমি যদি চাপ্লাই কৰিছোঁ, তেতিয়াহ'লে আমাৰ বহুত কানেকশ্যন আছে কিজানি। তেতিয়াহ'লে আমাৰ মোবাইল এনে ট্ৰেক কৰিলে গম পাই যাব তেতিয়াহ'লে। হয়, আজি বনগাঁও আৰক্ষী চকীৰ অধীনত পেৰাভাৰী বুলি এখন গাঁও আছে। তাতে আমি খবৰ পাইছিলোঁ, বিশেষ গোপন সূত্ৰৰ পম্পেদি খবৰ পাইছোঁ যে ইয়াৰ অনিল বৰা নামৰ এজন মানুহৰ ঘৰত বৃহৎ পৰিমাণে ভাং লুকুৱাই ৰখা হৈছে। সেই মৰ্মে আমি আৰক্ষী দল এটা আহি ইয়াত উপস্থিত হওঁ আৰু ইয়াত তেওঁৰ ঘৰৰ পৰা, তেওঁৰ গাড়ীৰ পৰা আৰু তেওঁৰ ঘৰতে লাগি থকা ভাড়াঘৰৰ পৰা আমি প্ৰায় 1 কুইণ্টলৰ ওচৰা-ওচৰি ভাং আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। লগতে 2.5 লাখ টকাৰ আমি কেছ পইচাও আমি জব্দ কৰিছোঁ। হয়, অনিল বৰা নামৰ মূল যিজন মানে আমাৰ সন্দেহজনক অভিযুক্ত, তেখেতৰ লগত আৰু 5জন ব্যক্তি আমি আটক কৰিবলৈ সক্ষম হৈছোঁ তেখেতৰ ঘৰৰ পৰা। আৰু আমি খবৰ পোৱা মতে কালি ৰাতি তেজপুৰ ছাইডৰ পৰা, সেই ছাইডৰ পৰা এওঁলোক গোটেইকেইজনে
গাড়ী 3খন গাড়ীত ভাং লৈ আহিছিলে মাজুলীলৈ। অনিল বৰা ঘৰত এই গোটেই বৃহৎ পৰিমাণৰ ভাংখিনি লুকুৱাই ৰাখি আজিৰ ভিতৰতে এইখিনি মাজুলীৰ বিভিন্ন ঠাইত ছাপ্লাই দিয়াৰ সেইটো এটা পৰিকল্পনা তেওঁলোকে কৰিছিলে। তেওঁলোকক সুধিছেও, 2জনমানৰ ঘৰ তেজপুৰত, এজনৰ ঘৰ গুৱাহাটীত, এজনৰ গহপুৰ, তেনেকে কৈছে। গোটেইকেইজনকে আমি কৰায়ত্ব কৰিছোঁ আৰু গোটেইকেইজনৰ ওপৰতে আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিম। ভাংখিনি এনেই আমাৰ যিটো ষ্টেণ্ডাৰ্ড বজাৰ মূল্য ভাঙৰ আজিকালি হৈছে পাৰ কেজি 50,000। সেইফালৰ পৰা চাবলৈ গ'লে যদি 1 কুইণ্টল ভাং আমি জব্দ কৰিছোঁ 50 লাখৰ ওচৰা-ওচৰি হ'ব। খুচুৰা খুচুৰিকৈ মানে পুৰিয়া বনাই তাতে থিতাতে ঠাইতে বিক্ৰী কৰিব পৰাকৈ পুৰিয়াও যথেষ্ট মজুত কৰি ৰাখিছিলে, সেইখিনিও কভাৰ হৈছে। ভাংবিলাক যিখিনি ভাং উদ্ধাৰ হৈছে দেখা পোৱা গৈছে যে তেওঁলোকে বিচনাত ল'ৰা-ছোৱালী লৈ শুইও আছে, কিন্তু মানে যিটো কায়দাত দেখিলে আপুনি হয় তেখেতৰ ল'ৰা এজন আছে, কম বয়সীয়া ল'ৰা। তেওঁ শুই আছিলে বিচনাখনত, আমি উঠিব কওঁতে উঠা নাছিলে, গা বেয়া বুলি। পাছত মানে উঠোতে দেখিছোঁ তেওঁৰ শৰীৰৰ তলত, লেপৰ তলত ভাঙৰ টোপোলা আৰু পুৰিয়া আছিলে। সেইখিনি হয়, গোসাঁই ঘৰত থাপনাৰ তলৰ পৰা আমি ভাঙৰ পুৰিয়া আৰু টোপোলা আমি উদ্ধাৰ কৰি আনিছোঁ। আপুনিও এফোৰ্ডেবল বাজেটত উন্নত মানৰ ফাৰ্নিচাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? আপুনি আজি আহক শ্ৰী ফাৰ্নিচাৰলৈ। ইয়াত আপোনাৰ প্ৰয়োজনীয় সকলোখিনি সামগ্ৰী উপলব্ধ। আধুনিক ডিজাইনৰ বিচনা, আলমাৰী, ডাইনিং টেবুল, অফিচ টেবুল, সোফাৰ পৰা আৰম্ভ কৰি আৰু ভিন্ন ফাৰ্নিচাৰ পাই যাব একেবাৰে সহজ মূল্যত। লগতে আপোনাৰ প্ৰয়োজন অনুসৰি আপুনি ডিজাইন কৰি ল'ব পাৰিব। ইয়াত বিয়াৰ ফাৰ্নিচাৰ অৰ্ডাৰ লোৱাৰ লগতে আপোনাৰ প্ৰয়োজন অনুসৰি সকলোবোৰ প্ৰস্তুত কৰি দিয়া হয় কম সময়ত। তেন্তে পলম নকৰি আজিয়েই আহক আৰু আপোনাৰ মন পচন্দৰ ফাৰ্নিচাৰ লৈ যাওক। আমাৰ ঠিকনা শ্ৰী ফাৰ্নিচাৰ, BG ৰোড, নিউ বালিবাদ, যোৰহাট। যোগাযোগ নম্বৰ 9854006504, 9854006512। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।